হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই আপোনালোকক কি ক'ম আৰু, মই খবৰ এটা দিবলৈ আহিছোঁ। মোক আজি ৰাতিপুৱাতে এজন মানুহে মানে ফোন কৰিছে আৰু প্ৰপ'জ কৰিছে, গম পায়নে, আই লাভ ইউ বুলি। তো নাম্বাৰটো আপোনালোকে মনত ৰাখি ল'ব, কেনেবাকৈ আপোনালোকৰ কাৰোবাৰ হয় নেকি চাই ল'ব দেই। মই নাম্বাৰটো কৈ দিছোঁ 9864809431। তো এই নাম্বাৰটো নিশ্চয় আপোনালোকৰ কাৰোবাৰ হ'ব পাৰে। তো আপোনালোকে চাই ল'ব। মোক ফোন মাৰিছে প্ৰথমতে, যিহেতু নাম্বাৰটো নতুন নাম্বাৰ হয়, মোৰ মোবাইলত আহিছে। আৰু মোক প্ৰথমতে সুধিছে ক'ত আছে, তাৰপৰা মই ঘৰত আছোঁ বুলি কৈছোঁ, যিহেতু ঘৰতে থাকিম, ক'তনো যাম। তো তেওঁক সুধিছোঁ মই, নাম্বাৰটো আপোনাৰ নতুন পাইছোঁ, আপুনি ক'ৰ পৰা কৰিছে, কোনে কৈছে। তো তেওঁ মোক কোৱা নাই ক'ৰ হয়, কি নাম হয়, ক'ৰ পৰা কৈছে, কিন্তু তেওঁ মোক কৈছে মোক হেনো ভাল পায় তেওঁ। তাৰপাছতে মই তেওঁক কৈছোঁ, প্ৰথমবাৰ মই যিহেতু আজি মই দুলীয়াজান গৈ আছিলোঁ, গাড়ীত আছিলোঁ, মই ঘৰত আছোঁ বুলি এনেই ক'লোঁ। তেওঁ কি কয়নো শুনো বুলি, তো গাড়ীত ভালকৈ আৱাজটো শুনা নাই। তাৰপিছতে মই পুনৰ সুধিলোঁ, আপুনি কিবা কৈছিলে কওকচোন, কি কৈছে। তো তেওঁ মোক আই লাভ ইউ বুলি কৈছে। তাৰপৰা মই কৈছোঁ, মই যে বিয়া সোমোৱা বা মই যে এজনী বোৱাৰী হয়, আপুনি জানেনে। তাৰপিছতে তেওঁ কৈছে একো নাই, বোৱাৰী হ'লেও বুলি কৈছে। তাৰপিছতে মই কৈছোঁ, মই 5টা ল'ৰা ছোৱালীৰ মাক হওঁ, আপুনি জানেনে। তেতিয়া তেওঁ কৈছে একো নাই বোলে, বোৱাৰী হ'লেও আজিকালি বোলে ভাল পাব পাৰি। এই কথাটোত কি বুজি পাব আপোনালোকে? বোৱাৰী হ'লেও ভাল পাব পাৰি, মানে 5টা ল'ৰা ছোৱালী মাক হ'লেও ভাল পাব পাৰি। এজন পুৰুষ থাকিলেও অন্য এজনক ভাল পাব পাৰি। নিজৰ মানুহগৰাকী সন্তান থাকিলেও বেলেগৰ লগত লাইন লগাব পাৰি। আৰু মানে নিজৰ সময়বিলাক আনৰ লগত খৰচ কৰিব পাৰি। তাৰপিছতে মোৰ বেছি ক'বলৈ মই এইবিলাক নিশ্চয় বেয়া পাওঁ মানে কথা, যিহেতু মই কওঁৱেই আপোনালোকে মোৰ ভিডিঅ' নিশ্চয় চায় যে মই মোৰ মানুহজনক লৈ সুখী শান্তিত মই ভালে আছোঁ, কুশলে আছোঁ, মংগলে আছোঁ। মই মোৰ ইচ্ছামতে মই বিয়া হৈছোঁ, মোৰ ল'ৰা আছে। তো কিছুমান মানুহে কি দেখি ক'ৰ পৰা নাম্বাৰটো উলিয়াই লয় নাজানো। আৰু কাৰোবাৰ মোৰ ওচৰৰ কোনোবা হয়, মোক ধেমালি কৰিছে লিখীয়া লাগিলে, কিন্তু হ'বও পাৰে নহ'বও পাৰে। তথাপিতো মই কওঁ আপোনালোকক সকলোকে, এই নাম্বাৰটো যাৰ হয় নিশ্চয় তেওঁতো গম পাবই যে মোকে কৈছে বুলি। তো মই কওঁ আপোনালোকে সেইখিনি মনত বেয়া ধাৰণা আনি থাকি লাভ নাই। আপোনালোকে আপোনালোকৰ ঘৰ সংসাৰখন লৈ আপোনালোকে সুখী হওক। আৰু আপোনালোকে নিশ্চয় গম পাইছে আজিৰ দিনত ছ'চিয়েল মিডিয়াত কেনেধৰণৰ পৰকীয়া প্ৰেমত পৰি কেনেকুৱা ঘৰ সংসাৰ ভাঙিছে, কেনেকুৱা ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হৈছে, কেনেকুৱা মানুহগৰাকীৰ জীৱন ধ্বংস হৈছে, কেনেকুৱা ঘৰখন অশান্তিৰ সৃষ্টি হয়, কেনেকুৱা ঘৰ এখন ভাঙি যায় একেবাৰে তৎক্ষণাত। বা ধৰণে মানুহে আজিৰ দিনত সেইবিলাকৰ পৰা অকণমান আঁতৰি থাকিব লাগে বুলি ভাবোঁ মই। তো আপোনালোকো আঁতৰি থাকিব সেনেকুৱাবিলাকত। আৰু আজি যোনে মোক ফোন কৰিছে নাম্বাৰটো মই কৈ দিছোঁ, যিহেতু আপোনালোকে গম পাইছে। আৰু এই নাম্বাৰটো যাৰ হয় তেওঁ নিশ্চয় গম পাব, যাতে তেনেকুৱাখিনি যাতে আপোনালোকে নকৰিব। কাৰোবাক ফেচবুকত হওক, ক'ৰবাত হওক, ছ'চিয়েল মিডিয়াত হওক, চাই মেলি নাম্বাৰ উলিয়াই ফোন কৰি এনেকুৱা ধৰণে যাতে কোনো ধৰণে মোক কমেণ্টো নিদিব আৰু মোক ফোনো নকৰিব। কাৰণ কমেণ্ট এনেকুৱা ধৰণে দিব যিটো কমেণ্টৰ পৰা আমি কিবা এটা শিকিব পাৰোঁ, আৰু যিটো কমেণ্টৰ পৰা সুন্দৰ এটা সম্পৰ্ক হয়। এনেকুৱা নহয় যে যাকে তাকে যি টি যেতিয়াই তেতিয়াই কৈ দিব পাৰি, এনেকুৱা কথা নহয়। আৰু আপোনালোকে মই কোৱা কথাখিনি আপোনালোকৰ ঘৰৰ পৰিয়ালৰ কাৰোবাৰ যদি হয় নাম্বাৰটো, তেতিয়াহ'লে চেক কৰিব, নহ'লে আপোনালোকৰ মানুহজন নিশ্চয় আপোনালোকৰ হাতৰ পৰা আঁতৰি যাব পাৰে। ঠিক আছে, ধন্যবাদ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল।